এজনী মাইকী গাহৰিয়ে কেইটাকে পোৱালি দিয়ে সেই কথাখিনি মমাই বাৰু জানেনে? মমাই কেতিয়াবা গাহৰি পুহি পাইছেনে? পাইছিলনে বাৰু? আগতো যেতিয়া মন্ত্ৰী হোৱা নাছিল তেতিয়া তেওঁ গাহৰি পুহি পাইছিলে জানো? নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এজনী মাইকী গাহৰিয়ে কেইটাকে পোৱালি দিয়ে সেই কথাখিনি মমাই বাৰু জানেনে? মমাই কেতিয়াবা গাহৰি পুহি পাইছেনে? পাইছিলনে বাৰু? আগতো যেতিয়া মন্ত্ৰী হোৱা নাছিল তেতিয়া তেওঁ গাহৰি পুহি পাইছিলে জানো? যিখিনি গাহৰি পালক আছে অসমত, যিখিনি গাহৰি পালক আছে, নিবনুৱা যুৱকসকলে যিখিনি গাহৰি পালন কৰি তেওঁলোকে ফাৰ্ম খুলি পেলাই উন্নতি পথলৈ আগবাঢ়ি গৈছে, সেইখিনি বন্ধ কৰিবলৈ মমাই কিন্তু উঠি পৰি লাগিছে। সেইটো হ'লে খাটাং। কাৰণ অসমৰ আচলতে নিবনুৱাখিনি সদায় নিবনুৱা হৈ থাক বুলিয়ে মমাই ভাবে নেকি নাজানো। মমাইতো বহুত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু মমাই এবাৰ ভাবেনে যে এই নিবনুৱা যিখিনি পঢ়া শুনা কৰি নিবনুৱা হৈ আছে, তেওঁলোকৰ হাতত একো কাম বন নাই, তেওঁলোকৰ অকণমান ক'ৰবাত ঘৰত বেছিকৈ মাটি আছে, সেই মাটিটুকুৰাতে এটা গঁৰাল সাজি, পকাৰেই হওক বাঁহৰেই হওক গঁৰাল সাজি তেওঁলোকে গাহৰি পালন কৰি তেওঁলোকৰ জীৱিকা অৰ্জন কৰিছে। গতিকে সেইখিনি কথালৈ লক্ষ্য নকৰি মমাই কি কৰিছে, এতিয়া বহিৰাগতৰ যিখিনি গাহৰি ফাৰ্ম সেইখিনি অসমলৈ আনি কি কৰিম বুলি ভাবিছে? আমাৰ এই নিবনুৱা যুৱকসকলৰ মূৰত মাৰ মাৰি তেওঁ ৰাজপাত খাম বুলি ভাবিছে নেকি? মমাই এইখিনি কাম কেলৈ কৰিছে? গৰু বেচা কিনাটো বন্ধ কৰিলে এগৰাকী মহিলাই যেতিয়া এজনী গৰু বা এটা দমৰা গৰু বিকি তেওঁ যিকেইটকা পইচা পায়, কেতিয়াবা ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ, কেতিয়াবা ল'ৰা ছোৱালীৰ ফিজ দিছিল কলেজৰ বা স্কুলৰ, হয়তো বেমাৰ আজাৰো চাইছিল, এটা গৰু বিকি তেওঁলোকে অৰ্থ অভাৱত যিহেতু তেনেকুৱাখিনি কৰিছিল, কিন্তু সেইখিনিও বিকা কিনা মমাই বন্ধ কৰি দিলে। গতিকে এজনী মাইকী গাহৰি পুহিলে এজন যুৱকে, সেই গাহৰিজনীয়ে বছৰেকত কমেও 12-13টাকৈ পোৱালি জন্ম দিয়ে। সেই 12-13টা পোৱালি যদি 2000-2500 টকাকৈও বিকে, সেই ল'ৰাজনৰ কিমান ইনকাম হ'ব পাৰে আপুনি ভাবিছেনে মমা? সেই ল'ৰাজনে কিমান উন্নতি কৰিব পাৰে, ঘৰখনক লৈ তেওঁ পৰিয়ালটো কেনেকৈ চলাব পাৰে? তেনেহ'লে চাওক, এজন ল'ৰাই যদি বছৰেকে কিবা হাজাৰ টকা তেওঁ পায়, সেই টকাকেইটাই তেওঁ ঘৰখন পোহপাল দিছে, নিজৰ সন্তানক পঢ়ুৱাইছে, মানুহগৰাকীক চোৱা চিতা কৰিছে, বেমাৰ আজাৰ চোৱা চিতা কৰিছে। তেনেহ'লে অসমৰ যিখিনি থলুৱা গাহৰি, সেই গাহৰিখিনি পোহাটো আপুনি কিহৰ কাৰণে বন্ধ কৰিব বিচাৰিছে? আপুনি কি নোহোৱা নোপোজা কথা কিছুমান কৈ থাকিব, মন্ত্ৰী হ'ল বুলিয়ে নোহোৱা নোপোজা কথা কিছুমান আমাৰ অসমৰ ৰাইজে শুনি শুনি যাব ভাবিছে নেকি? নাভাবিব তেনেকৈ মমা, কাৰণ অসমৰ ৰাইজ ইমান বুৰ্বক নহয়। যিহেতু অনাগত দিনবিলাকত কিছুমান দেখা পোৱা গৈছে আপোনাৰ ওপৰত বহুত বেয়া বেয়া মন্তব্য দাঙি ধৰিবলগীয়া হৈছে। কাৰণ আপুনি যিখিনি কাম কেতিয়াবা কৰি যায়, সেইখিনি ক্ষেত্ৰত মাতিবই লাগিব। আজিকালিৰ ভিতৰত যিকেইটা বাতৰি চাই আছোঁ, বাতৰিত দেখিছোঁ, সেই বাতৰিবিলাকৰ মতে আমি দুআষাৰ ক'বলৈ আগবাঢ়ি আহিছোঁ। কাৰণ আমিও অসমীয়া, আমাৰো মাত মতাৰ অধিকাৰ আছে। আজি কেইদিনমানৰ আগতে দেখা গৈছিল, আগে পিছে গাৰ্ড দি পেলাই বহুত হাতী লৈ গৈছিল, কিন্তু সেই হাতীখিনি ক'ৰ আছিল? সেই হাতীখিনি নিশ্চয় কাজিৰঙাৰে আছিল। গতিকে আমাৰ কাজিৰঙাখন শেষ কৰি আপুনি কি কৰিব বিচাৰিছে? সেই সকলোবিলাকতো আপুনি বহিৰাগতক বিকি বিকি শেষ কৰিছে আমাৰ অসমৰ সম্পদবোৰ। গতিকে এইবাৰ আপুনি একদম উঠি পৰি লাগি গৈছে গাহৰি পালকৰ ক্ষেত্ৰত, নহয় জানো বাৰু? এইখিনি কিন্তু ভাল কাম কৰা নাই, ময়ে কোৱা নাই, গোটেই অসমৰ ৰাইজে জাঙুৰ খাই আহিব এই কথাত। কাৰণ বহুত লোকেই গাহৰি খাই গাহৰি বেচা কিনা কৰে, নহয় জানো বাৰু? যিখিনি সম্প্ৰদায়ে গাহৰি নহ'লেই নচলে, গাহৰি নোপুহিলে তেওঁলোকে একো এটা কৰিব নোৱাৰে। 2-এটা গাহৰি বছৰেকৰ মূৰত বিহুৱে সকাতিয়ে বিকি তেওঁলোকে 2 টকা উপাৰ্জন কৰি তেওঁলোকে বিহু সকাতি তেনেকৈ উদযাপন কৰে, ঘৰখন ভালকৈ চোৱা চিতা কৰে। সেইখিনি বন্ধ কৰি আপুনি কি কৰিম বুলি ভাবিছে? আপুনি সেইখিনি বন্ধ কৰিব পাৰিবনে? নিশ্চয় নোৱাৰিব। বড়ো, মিচিং, কাৰ্বি, আহোম সম্প্ৰদায়ৰ লোকসকলে, আৰু অকল আহোম সেইসকলেই নহয়, আৰু বহুতো আমাৰ কিছুমান অসমীয়া বৰা কলিতা কিছুমান মানুহেও গাহৰি ফাৰ্ম খুলি, যিহেতু তেওঁলোকক ঘৰত পুহিবলৈ নিদিয়ে, কি হ'ল, তেওঁলোকে ডাঙৰ ডাঙৰ মাটি কিনি লৈ বা কাৰোবাৰ লগৰ মাটি থাকিলেও তেওঁলোকে এখন ফাৰ্ম খুলি সেই ফাৰ্মখনত তেওঁলোকে সহযোগ কৰি 2-3জনকৈ ল'ৰাই বছৰটো
কষ্ট কৰি কৰি দানা সিজাই খুৱাই তুঁহগুৰি কিনি খুৱাই দানা কিনি খুৱাই গাহৰি পোহপাল দি তেওঁলোকে মাহেকে বা বছৰেকে কিবা এটা মুঠ পইচা ইনকাম কৰি তেওঁলোক অকণমান আগবাঢ়ি যাব বিচাৰিছে। সেইখিনি বন্ধ কৰি আপুনি কি কৰিব বিচাৰিছে? নিবনুৱাসকলক কি নিবনুৱা হৈ থাকিবলৈ দিব নেকি আপুনি চিৰজীৱন? আপুনিতো গোটেই পৃথিৱীৰ মানুহখিনিকে, গোটেই অসমৰ মানুহখিনিকে, যিখিনি একেবাৰে আপোনাৰ 30-40-45 বছৰ হৈছে, সেইখিনি মানুহকতো আপুনি চাকৰি দিব নোৱাৰে। আপুনি চাকৰি দিছে, নাই দিয়া বুলি কোৱা নাই। আপুনি চাকৰি দিছে যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান পঢ়া শুনা কৰি আছে, সেইসকলে চাকৰি পাইছে। কিন্তু 40 বছৰ 45 বছৰ হোৱা যুৱকসকলে, নিবনুৱা হৈ থকাসকলে কি কৰি খাব? গাহৰি পোহপাল কৰি তেওঁলোকে কিছুমানে জীৱন নিৰ্বাহ কৰি আছে। গতিকে আপুনি এনেবোৰ কথা নক'ব আৰু এইবোৰ বন্ধ কৰিবলৈও চেষ্টা নকৰিব। আচলতে অসমৰ ৰাইজে যেতিয়া মূৰ দাঙিব নহয়, তেতিয়া কিন্তু চৰকাৰখন একেবাৰে ভাঙি চুৰমাৰ হৈ যাব চাগৈ। এনেদৰে থাকিলে কিন্তু বিজেপি চৰকাৰ বেছি দিন নাযায়, সেইটো হ'লে খাটাং। কাৰণ মই কোৱা নাই এই কথা, বহুতেই কৈছে আৰু বহুতৰ মুখত শুনিছোঁ, বা বাতৰিও বহুত প্ৰচাৰ হৈছে। বন্ধু বান্ধৱীসকল, বেছিকৈ ক'লো যেন পাইছোঁ কিবা কথা। যদি কিবা কথা ভুল হৈছে, কোৱাত মোৰ ভুল হৈছে, তেনেহ'লে ক্ষমা কৰিব। আচলতে বৰ বেছিকৈ নাজানো যদিও কিছুমান বাতৰি চালে মানে দুআষাৰ কথা ক'বলৈ মন যায়। যিহেতু আমিবোৰো হ'লেও দুখীয়া, কাৰণ আমিবোৰে কিবা এটা গৰু এটা বা ছাগলী এটা পুহি বিকা কিনা কৰি অকণমান কেইটকামান পইচা পাওঁ, তাৰেই কেতিয়াবা কিবা এটা কৰিব পাৰোঁ বা বেমাৰ আজাৰ এটা হ'লেও চাব পাৰোঁ। সেইকাৰণে এই কথাখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ মতামতবোৰ জনাবচোন কমেণ্টত, আৰু চেনেলটি লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে আমাৰ আৰু এটা নতুন ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰাত জোৰ দিব পাৰোঁ। গতিকে আজিলৈ আহিলোঁ। বাই বাই। জয় আই অসম।